তেনেহলে ইউপিপিএল জিন্দাবাদ এতিয়া জেনারেল সেক্রেটারি মানস সেরপাং ব্লক শঙ্কর বর্মন মানস সেরপাং সমষ্টিত আমার বৃহৎ এটা যোগদান কার্যসূচী আর আমার দলর এটা সভা আয়োজন করা হয়েছে আর সভাত আহি দেখিছো যে বহুত পুরুষ আর মহিলা বিভিন্ন জাতি জনগোষ্ঠীর সিনিয়র আর জ্যেষ্ঠ লোকসকলে আহি আমার দলত যোগদান কৰিছে মই তেখেত সকলোকে আমাৰ দললৈ আদৰণি জনাইছোঁ আৰু মানস সেরপাং সমষ্টি আগৰ পৰাই আমাৰ ভাল আছিলে কিন্তু ইমান বৃহৎ এটা সংখ্যক আজি আমাৰ যিসকল সিনিয়ৰ লোক আহি দলত যোগদান কৰাত আমাৰ দল অধিক শক্তিশালী হৈ আহিছে আৰু বিটিআৰৰ যিটো নেক্সট ইলেকশ্যন হ'ব ইয়াত আজিৰ যদি স্থিতিটো চাবলৈ যায় 40টা সমষ্টিৰ ভিতৰত বহুখিনি সমষ্টি ইউপিপিএলৰ কাৰণে ভাল হৈ আহিছে গতিকে মই আমাৰ দলৰ কেন্দ্ৰীয় নেতৃবৃন্দ জিলাৰ নেতৃবৃন্দ আমাৰ ব্লকত কাম কৰি থকা আমাৰ সকলো নেতৃবৃন্দৰ লগতে আমাৰ কাৰ্যকৰ্তা কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ আমাৰ 8টা সেল আছে প্ৰত্যেকটো সেলত কাম কৰি থকা বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ নেতৃত্বক মই ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলে আজি ইউপিপিএল দলটো শক্তিশালী কৰাৰ লগতে ইউপিপিএল মডেল অফ ডেভেলপমেণ্ট এণ্ড ইউপিপিএল মডেল অফ পিচ এইটো আগত লৈ যাবৰ কাৰণে উঠি পৰি একদম শক্তিশালীৰে কাম কৰিছে আৰু এনেকুৱা যদি সকলো কাম কৰিব পাৰে সঁচাকৈ বিটিআৰ অঞ্চলৰ ৰাইজে যেনেকৈ বিচাৰিছে তেনেকৈ গঢ়িব পৰা যাব এইটো মোৰ বিশ্বাস আছে কোনে কৈছে তেখেতেতো ক'ব পাৰে কাৰণ তেখেতে বিটিচিত নাথাকে সিফালে ছাইডত থাকি পেলাই কথাবিলাক কৈ থাকে দুৰ্গাদাস বড়ো ডাঙৰীয়াই কোনোবা জনমত কিবা ভাল কাম কৰি আহিছে হ'ব পাৰে এইকাৰণে এইবাৰ বিধায়ক জিকি গ'ল একবাৰৰ কাৰণে আৰু নেক্সট আৰু বিধায়ক জিকিলে তেখেতে গতিকে তেখেতে মাছটো ধৰিব নোৱাৰিলেও পানী ঘোলা কৰাৰ মানে স্বাৰ্থত এই কথাখিনি কৈ আছে কাৰণ তেখেতৰ এই অঞ্চলৰ জাতি জনগোষ্ঠী এই অঞ্চলৰ সমস্যা এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আকাংক্ষাৰ লগত তেখেতৰ 1% জড়িত নাই আৰু তেনেকুৱা ব্যক্তিবিলাক এইবিলাক কথা ক'ব পাৰে আপোনালোকে কওক আপোনালোকে ক'লে মানিম মই যে ইয়াতে ইউপিপিএলৰ মানুহ নাই ইউপিপিএল দুৰ্বল হৈছে আপোনালোকে 24 ঘণ্টা বিটিচিত আছে গতিকে ইউপিপিএলৰ মেইন মিটিং কাম কাজ আপোনালোকেহে কৰিব লাগে যদি আপোনালোকে ক'লে মানে দুৰ্গাদাস বুলি ক'লেতো মানিব নোৱাৰিব চাওক বিজেপি আগ্ৰাসন বুলি মই নকওঁ মানুহবিলাকে বহুত ভাল ভাল শব্দ ব্যৱহাৰ কৰে ৰাজনীতি কৰাটো আগ্ৰাসন নহয় বিজেপি ৰাষ্ট্ৰীয় দল হয় ভাৰতবৰ্ষৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত প্ৰত্যেকটো অঞ্চলত বিজেপিয়ে ৰাজনীতি কৰিব যেনেকৈ কংগ্ৰেছো কৰিব পাৰে এটা ৰাষ্ট্ৰীয় দল হয় গতিকে আমি আৰু আঞ্চলিক দল হয় আমি বিটিচি অঞ্চলত কৰি আছোঁ আৰু কেতিয়াবা প্ৰয়োজন হ'লে হয়তো ওচৰে পাজৰে অলপ মানে ক্ষিপাবিলাক মেলিব লাগিব সময়ে ক'ব এইবিলাক গতিকে আজি ৰাজনীতি কৰাটো আগ্ৰাসন কেতিয়াবা জাতীয় সংগঠন কৰাটো উগ্ৰ জাতীয়তাবাদ বিভিন্ন শব্দবিলাক ব্যৱহাৰ কৰে কিন্তু আপোনালোকে এই শব্দ বাক্যবিলাক ব্যৱহাৰ কৰক যিটো নেকি গণতান্ত্ৰিক দেশত এটা গণতান্ত্ৰিক বাতাবৰণ সৃষ্টি কৰাত ভাল এটা পৰিৱেশ থাকে সেই শব্দবিলাক ব্যৱহাৰ কৰিলে ভাল হ'ব মইতো কালি আছোঁ বাক্সা তামোলপুৰত কালি তামোলপুৰত বাথৌৰ কেন্দ্ৰীয় কমিটিৰ অধিৱেশন মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহিছে তাত মই আছোঁ আৰু গধূলিকৈ মই 2-3 ঘণ্টাৰ কাৰণে গুৱাহাটীলৈ গৈছোঁ আৰু আহি পেলাই ৰাতি 11টা বজাত ঘৰত আহিছোঁ 4-5টামান টিম আছিলে যোগদান কাৰ্যসূচী আছিলে সেইটো কৰিছোঁ তাৰপিছত 1-2টা বজাত মই শুই গৈছোঁ চাওক হাগ্ৰামা মহিলাৰীয়ে সবচে কনফিউজ মানুহ সি এটা কথাতে ইয়াৰ মানে কথাটো একদম চিধাকে চিন্তা কৰে তাক যিখিনি বিনিময়ক তেখেতক পাৱাৰ লাগে আৰু টকা লাগে টকা আৰু পাৱাৰৰ বাহিৰে হাগ্ৰামা মহিলাৰ ডাঙে একো বুজি নাপায় আপুনি 17 বছৰত চাওক তেখেতে কি কাম কৰিছে য'ত টকা নাই এই কামটো সি নকৰে য'ত পাৱাৰ নাই সি কামটো নকৰে এই পাৱাৰ নোহোৱা সময়ত একো কামেই নকৰে সামাজিক কামত ক'ত দেখা পাইছে আপোনালোকে দেখা পাইছে জানো ক'ৰবাত সামাজিক কামত তেখেতে ক'ৰবাত মানে অমুক ধৰ্মীয় অনুষ্ঠানত গৈছে ভোটৰ কাৰণে অমুক জাগাত গৈছে ভোটৰ কাৰণে অমুকৰ লগত কথা পাতিছে ভোটৰ কাৰণে গতিকে আজি তেখেতৰ পাৱাৰ আৰু পইচাৰ বাহিৰে দুনিয়াত হাগ্ৰামা মহিলাৰ কাৰণে একোৱেই নাই মই শুভেচ্ছা জনাইছোঁ আপুনি যদি 1967ত পিটিচি জন্ম পোৱাৰ পৰা চাই
সেই সময়ৰ পৰা বহুত পাৰ্টি জন্ম হ'ল, বহুত পাৰ্টি মৰি গ'ল। গতিকে নতুন পাৰ্টি জন্ম হ'ব পাৰে। গণতন্ত্ৰ দেশ 4-5জন মানুহ লগ লাগি এখন পাৰ্টি বনোৱাৰ কি আছে? আপোনালোকে কালি কৰি দিব পাৰে জাৰ্নেলিষ্ট পাৰ্টি অফ মানে চিৰাং বুলি কেনে, সেইটোও পাৰ্টি হৈ যাব পাৰে। গতিকে পাৰ্টি খোলাৰ চবৰে অধিকাৰ আছে, মই শুভেচ্ছা জনাইছোঁ। খালি কথা এইখিনিয়ে যে বিটিআৰ অনাগত দিনত শান্তি সম্প্ৰীতি নিৰাপত্তা ভাতৃত্ববোধটো জীয়াই ৰাখিব যাতে চবেই বিচাৰে।